দহি বৰা বাৰু কাৰ কাৰ প্ৰিয়, মোৰ কিন্তু খুবেই প্ৰিয়। সেয়ে ভাবিলোঁ আজি ঘৰতে বনাওঁ, যিহেতু এতিয়া গৰমৰ দিন আৰু গৰমৰ দিনত দহি বৰা খাবলৈ বহুত বেছি ভাল লাগে। তাতে যি ঘৰতে বনোৱা হয় আৰু বেছি ভাল লাগে। আপোনালোকে বাৰু ঘৰতে দহি বৰা বনাইছেনে? যদি নাই বনোৱা, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে একেবাৰে সহজতে কম খৰচত এই দহি বৰাটো বনাব পাৰিব। তেনেহ'লে ব'লকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলেই মই আজি বনাম বুলি ভাবিছোঁ দহি বৰা। এই দহি বৰাটো কি সামগ্ৰী লাগে মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, আৰু কি ধৰণে খুব সহজতে বনাব পাৰি সেইটো শ্বেয়াৰ কৰিম। আৰু বহুতে হয়তো বনাব জানে, বহুতে হয়তো বনাব নাজানে, আৰু যিসকলে নাজানে আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে ঘৰতে এবাৰ ট্ৰাই কৰিব, খুব বেছি ভাল লাগে। এই দহি বৰাটো বনাবৰ কাৰণে যিহেতু চাটনিকণ মেইন নহয়নে, তেতেলীৰ চাটনি, তেতেলী মিঠা চাটনি আৰু এটা গ্ৰীণ চাটনি, আৰু এই দুইবিধ চাটনিও এই ভিডিঅ'টোৰ জৰিয়তে মই শ্বেয়াৰ কৰিছোঁ। এইফালে মই তেতেলী লৈ লৈছিলোঁ, তেতেলী অলপমান মই তিয়াই লৈছোঁ। যিহেতু মই তেতেলীৰ এই চাটনিকণ মানে অকণমান সৰহকৈ বনাম, যিহেতু খাবলৈ বহুত বেছি ভাল লাগে, সেইকাৰণে পিছত ৰুটি পৰঠা বা যিকোনো মানে এনেকুৱা চিঙৰা টিঙৰা এনেকুৱা লগতো খাবলৈ বহুত বেছি ভাল লাগে, সেইকাৰণে মই থৈ দিম। আৰু সেয়া মই তেতেলীখিনি খুব ধুনীয়াকৈ ৰসটো উলিয়াই ল'লোঁ এখন চেকনিৰ সহায়ত। ইয়াতে মই এতিয়া গুড় ব্যৱহাৰ কৰিম, তেতেলীৰ ৰস চাই পেলাই গুড় ব্যৱহাৰ কৰিছোঁ, ইয়াত কোনো জোখ নাই। তেতেলীটো যিহেতু টেঙাই হয়, আৰু এই চাটনিখন সদায় টেঙা মিঠা জ্বলা এই তিনিটা কম্বিনেশ্যনতহে ভাল লাগে, সেইকাৰণে মই গুড়খিনি তেতেলীৰ ৰসৰ অনুযায়ী মানে কাটি লৈছোঁ। আৰু তাৰপিছত এতিয়া মই এখন কেৰাহী জুইতে বহাই পেলাই এতিয়া ইয়াত তেতেলীৰ ৰসখিনি ইয়াতে মই দি দিছোঁ। এইখিনি অকণমান সময় উতলালৈকে মই লৰাই থাকিম কেৰাহীখনত। তাৰপিছত মই গুড় ব্যৱহাৰ কৰিম, অকণমান উতলিব লাগিব, তাৰপিছতহে গুড় ব্যৱহাৰ কৰিলে ভাল হয়। একেলগতে গুড়খিনি দিব, মানে তেতেলীৰ ৰসখিনি কেৰাহীত দিয়াৰ পাছতে অকণমান উতলিবলৈ দিব। তাৰপিছত এয়া অকণমান উতলটা আহিলত মই এয়া গুড়খিনি ইয়াতে দি দিছোঁ। গুড়খিনি মানে যেতিয়া দি দিম তেতিয়া লগালগ মানে গলি যায়, যদি তেতেলীৰ ৰসখিনি অকণমান উতলি থাকে। তেতিয়া ইয়াত দেখিছেনে, লৰোৱাৰ লগে লগে গুড়খিনি লগালগ তেতেলীৰ ৰসৰ লগত মিলিয়ে গৈছে। তেনেকুৱাকৈ বনালে মানে ভাল হয়। আৰু ইয়াতে অকণমান মই নিমখ ব্যৱহাৰ কৰিছোঁ টেষ্টটো বেলেঞ্চৰ কাৰণে, আৰু একেৰাহে লৰাইছোঁ অকণমান ডাঠ হ'বৰ কাৰণে। ইয়াতে অকণমান জলকীয়া গুড়ি মই ব্যৱহাৰ কৰিছোঁ, কাৰণ এই চাটনিখন অকণমান জ্বলা হ'লে ভাল লাগে, টেঙা মিঠা জ্বলা তেনেকুৱা কম্বিনেশ্যনত ভাল লাগে। আৰু এয়া চাওক লৰাই এতিয়া মই এইটো সমানতে কৰিছোঁ, মানে অকণমান ডাঠ কৰিছোঁ, ঠাণ্ডা হ'লে আৰু বেছি ডাঠেই হৈ যাব, সেইকাৰণে এইটো কনচিষ্টেঞ্চিতে ৰাখিছোঁ। আৰু তাৰপিছত এতিয়া মই আকৌ যিখন সেউজীয়া চাটনি লাগিব আমাক সেইখন বনাই ল'ম। সেইখিনি মই ঠাণ্ডা হ'বলৈ দিলোঁ, তেতেলীৰ জেলিখিনি। তাৰপিছত এতিয়া মই মান ধনিয়া পাত লৈছোঁ। এতিয়া যিহেতু ইটো ধনিয়া নাপায় বজাৰত, সেইকাৰণে মই ঘৰতে থকা মান ধনিয়া লৈছোঁ। ইয়াতে মই এডোখৰ আদা টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, আৰু লগতে দি দিছোঁ কেইটামান জলকীয়া। সেইধৰণে মই চাটনিখন বনাই ল'ম, আৰু চাটনিখন সেইধৰণে আচলতে বনায়, কিন্তু ধনিয়াটো ইটো ব্যৱহাৰ কৰে। কিন্তু যিহেতু ধনিয়া এতিয়া আনচিজন, সেইকাৰণে এইটো ধনিয়া ঘৰতে আছিলে কাৰণে এইটো ধনিয়াই মই বনাই লৈছোঁ। আৰু এইখিনি খুব ধুনীয়াকৈ মই অকণমান পনীয়াকৈ পিচি আনিলোঁ, কাৰণ এই মানে দহি বৰাত দিবৰ কাৰণে চাটনিটো অকণমান পনীয়া লাগে। কিন্তু মোৰ এটা কথা হ'ল যে তেতেলীৰ জেলিকণ মানে চাটনিকণ অকণমান ডাঠ হৈ গ'ল, সেইকাৰণে আৰু কোনো কথা নাই, টেষ্টটো একেই, কিন্তু অকণমান ডাঠ হৈ গ'ল ঠাণ্ডা হোৱাৰ লগে লগে। আৰু এয়া মই উৰদডাল লৈছোঁ। উৰদডাল মানে হৈছে মাটিমাহ, যিটো বাকলি নথকা মাটিমাহ বজাৰত কিনিবলৈ পায়, সেইটো মাটিমাহ মই লৈছোঁ। আপোনালোকে মাটিমাহেও বনাব পাৰে, বাকলিটো গুচাই পেলাই তেনেকৈও বনাব পাৰে, একে কথাই, খালি এইটো অকণমান বাকলি গুচাই দিয়াৰ কাৰণে বজাৰত আৰু উৰদডাল বা হিন্দীত উৰদডাল বুলি কয়। আৰু তাৰপিছত এতিয়া এয়া মই ইয়াতে এডোখৰ আদা মই কুটি লৈছোঁ। ইয়াতে এডোখৰ আদা আৰু জলকীয়া দিলে ইয়াৰ টেষ্টটো ভাল হয়। আৰু এই দাইলখিনি মই গোটেই ৰাতিটোৰ কাৰণে তিয়াই থৈছিলোঁ, তেতিয়া দাইলখিনি খুব ধুনীয়াকৈ ফুলি থাকে, পিছাটো সহায় হয়, আৰু লগতে খুব ধুনীয়া মিহি হৈ যায়। সেইকাৰণে মই গোটেই ৰাতিটো তিয়াই থৈছিলোঁ। আৰু এইখিনি খুব ধুনীয়াকৈ এতিয়া মই পিচি আনিম। এতিয়া এইফালে মই পিচি আনিলোঁ। পিচি অনাৰ পিছত কি কৰিম জানেনে, এইখিনি খুব ধৰণে ফেটিব লাগিব, কাৰণ ফেটিলেহে মানে খুব ধুনীয়া হয়, এই দহি বৰাকেইটা কোমল হয় খাবলৈ। আৰু এয়া চাওক মই কমেও 10 মিনিটমান ফেটি থাকিম একেৰাহে হাতখনেৰে, এই ধৰণে 10 মিনিটমান ফেটি থাকিব লাগিব, যাতে অকণমান ফুলি আহে দাইলখিনি। আৰু এয়া চাওক মই ফেটি অকণমান ফুলি আহিছে, আৰু এতিয়া মই একেৰাহে মই ফেটি আছোঁ। আৰু ইয়াত দেখিছেনে, দাইলখিনি দেখি গম পাইছে অকণমান ফুলি আহিছে। আৰু ইয়াতে অকণমান মই পানীত দি চাইছোঁ,
টোপাল এটা ওপৰলৈ উঠি আহিছেনে, ইয়াত তলৰ পৰা ওপৰলৈ ঘপককৈ উঠি আহিলে দিছেনে। এতিয়া আমি গম পাইছোঁ যে এই বেটাৰটো ৰেডি হৈ গৈছে দহি বৰাকেইটা বনাবৰ কাৰণে। ইয়াতে এতিয়া মই নিমখ ব্যৱহাৰ কৰিছোঁ। আগতীয়াকৈ আপোনালোকে নিমখ ব্যৱহাৰ নকৰিব। যেতিয়া আপোনালোকে কেৰাহীত দহি বৰাকেইটা বনাব, বৰাকেইটা বনাবলৈ আৰম্ভ কৰিব, তেতিয়াহে কিন্তু এই নিমখকণ ব্যৱহাৰ কৰিব। এতিয়া এয়া মই নিমখ ব্যৱহাৰ কৰাৰ পিছত জুইকুৰাও ধৰি ল'লোঁ আকৌ। তাৰপিছত এতিয়া মই বৰাকেইটা বনাবলৈ কেৰাহীখন জুইতে পাতি দিছোঁ। এতিয়া ইয়াতে মই তেল ব্যৱহাৰ কৰিছোঁ, ৰিফাইন তেল। আপোনালোকে যি তেল খাই ব্যৱহাৰ কৰিব পাৰে, খালি মিঠাতেল ব্যৱহাৰ নকৰিব। মিঠাতেল ব্যৱহাৰ কৰিলে খালি ইয়াৰ টেষ্টটো ভাল নাপাব, সেইকাৰণে। আৰু ইয়াতে মই ৰিফাইন তেল ব্যৱহাৰ কৰাৰ পিছত এতিয়া তেলখিনি সম্পূৰ্ণৰূপে গৰম হ'বলৈ দিম। গৰম হোৱাৰ পাছত এই হাতখনে অকণমানকৈ এই বৰাবিলাক দি দিছোঁ। আৰু ফুলিয়ে আহে, যিহেতু কম কমকৈ দিলেও হ'ব, খুব ধৰণে ফুলি আহে মানে, কম কমকৈ দিলেও হৈ যাব। খালি এই মাটিমাহৰ এই যিখিনি পেষ্ট, সেইখিনি খুব ধুনীয়াকৈ মিহিকৈ পিচি ল'ব। একদম পনীয়া নকৰিব খালি, পনীয়া কৰিলে খালি পিছত বৰাকেইটা বনাবৰ কাৰণে দিগদাৰ হ'ব। সেইকাৰণে এই দাইলখিনি পাৰিলে 2 চামুচ বা 3 চামুচমান পানী দিয়ে পিচিব। ইয়াতকৈ পানী যদি বেছি দিয়ে তেতিয়াহ'লে বৰাকেইটা ইমান বেছি ভাল নহ'ব। এতিয়া এয়া চাওক, বৰাকেইটা দিয়াৰ পাছত খুব ধৰণে ফুলি আহিছে। ফুলি অহাৰ পিছত এতিয়া মই অকণমান হেতাখনেৰে এনেকৈ লৰাই দিছোঁ। এয়া মানে এৰাই আহিছে আৰু লগালগ এৰাই অহাৰ পিছত ওপৰলৈ ফুলিয়ে আহে বাৰু। আপোনালোকে নিশ্চয় বনালে ধৰিব পাৰিব। আৰু এতিয়া মই এইখিনি খুব ধুনীয়াকৈ ভাজি লৈছোঁ। গৰমৰ দিনত এই দহি বৰাকেইটা খাবলৈ খুবেই বেছি ভাল লাগে। মোৰ কিন্তু খুবেই প্ৰিয় হয়। আপোনালোকৰ বাৰু কেনেকুৱা পায় খাই জনাবচোন। যদিহে ভাল পায় তেতিয়া ঘৰতে বনাব পাৰিব। যিহেতু এই গৰমত য'ত ত'ত ওলাই যাবলৈ মনো নাযায়, আৰু ঘৰতে যদি এই ধৰণে বনাই পেলাই খাব পাৰোঁ তেতিয়া নিজেও ভাল লাগে, লগতে সন্তানেও খাই ভাল পাব বা পৰিয়ালেও মানে এই ধৰণে খাই ভাল পাব। আপোনালোকে এই ধৰণে বনাব। আৰু মই ভজাৰ লগালগ মই পানীত দি দিছোঁ। পানীখিনিত দিয়াৰ পিছত বেছি সময় থ'ব নালাগে, 5 মিনিটেই থ'ব নালাগে। 2 মিনিটমান থোৱাৰ পিছত চেপি পেলাই এয়া এনেকৈ মই এখন কাঁহীত এয়া মই থৈ দিছোঁ। তাৰপিছত আকৌ নেক্সটখিনিও এই ধৰণে থৈছোঁ। থোৱাৰ পিছত 2 মিনিটমান থোৱাৰ পিছত এয়া চেপি দিছেনে, এয়া চেপি পেলাই এই ধৰণে আকৌ থৈ যাম। সেই ধৰণে আপোনালোকে যিমানকেইটা ভাজিব সিমানকেইটাই এই প্ৰক্ৰিয়াটো কৰিব লাগিব। তেতিয়াহে কিন্তু দহি বৰাকেইটা খাবলৈ একদম হোটেলৰ দহি বৰা নিচিনা লাগিব। আৰু আপোনালোকে অকণমানো মানে ইয়াত ডিফেক্ট নাপায় যে এইটো বজাৰৰ পৰা বা হোটেলৰ পৰা কিনি অনা নে ঘৰত বনোৱা। কিন্তু একদম হোটেলৰ পৰা কিনি অনাতকৈও ভালহে হয় ঘৰত বনালে। আৰু মই দৈ লৈছোঁ, দৈখিনি খুব ধুনীয়াকৈ ফেটি ল'লোঁ প্ৰথমতে। তাৰপিছত বৰাকেইটা ইয়াতে দি পেলাই এতিয়া মই প্লেটত সজাম। বৰাকেইটা যদি দৈতে এনেকৈ ডিপ কৰি পেলাই প্লেটত এই ধৰণে দিয়া হয় তেতিয়াহ'লে খাবলৈ বেছি ভাল লাগে, কাৰণ বৰাকেইটাত প্ৰথমতেই দৈখিনি সোমাই যায় যে। আৰু দৈটো আপোনালোকে ল'লে অলপমান মিঠা টেঙা দৈটো ল'ব। একেবাৰে টেঙা দৈটো নল'ব, টেঙা দৈটো ল'লে ইমান বেছি ভাল নাপাব। একদম মিঠা টেঙা যে যিটো দৈ থাকে সেই দৈটো ল'ব, তেতিয়া ভাল পাব খাই। মই সেইটো দৈয়ে লৈছোঁ। তাৰপিছত এতিয়া এয়া মই বৰাকেইটা এনেকৈ দি দিলোঁ প্লেটত। তাৰপিছত ওপৰতে আৰু অলপমান দৈ দি দিছোঁ, তেতিয়া ভাল হয়। ওপৰত এই ধৰণে দি দিছোঁ। মই আচলতে এইটো কিনা দৈ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদিহে গৰু দৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে পানীটো ব্যৱহাৰ নকৰিব, ওপৰৰ দৈখিনি ব্যৱহাৰ কৰিব। আৰু দৈখিনি ফেটি থাকোঁতে অকণমান চেনি ব্যৱহাৰ কৰিব, তেতিয়া মানে ভাল হ'ব। আৰু ওপৰতে এতিয়া এয়া মই সেউজীয়া যিটো চাটনি, মানে মান ধনিয়াৰ যিটো চাটনি, ইয়াতে মই দি দিছোঁ। এই ধৰণে যদিহে এই চাটনিখন ইয়াত দিয়া হয় খাবলৈ খুব বেছি ভাল লাগে। মানে ইটো ধনিয়াতকৈও এই ধনিয়াটোৰ চাটনিখন বেছিহে ভাল লাগিছিলে খাই পেলাই। ইয়াতে মই এতিয়া তেতেলীৰ এই চাটনিখন দিছোঁ। আচলতে মোৰ অকণমান ডাঠ হৈ থাকিলে, ঠাণ্ডা হৈ যোৱাৰ লগে লগে কোনো কথা নাই, কিন্তু অকণমান ডাঠ হৈ থাকিলে আৰু অকণমান পনীয়া হোৱা হ'লে মানে এনেকৈ চামুচখনেৰে ঘূৰাই দিয়া হাতে গোটেই বৰাকেইটাতে মানে এই চাটনিখন লাগি গ'লহেঁতেন। এতিয়া অকণমান ডাঠ হৈ যোৱাৰ কাৰণে অকণমান লৰাই লৰাই এনেকৈ দিবলগীয়া হৈছে। আৰু ইয়াতে মই দি দিছোঁ ভুজিয়া। মই আচলতে বিকাজী ভুজিয়াটোহে পালোঁ, আমাৰ ইয়াত মিহি দানা যিটো ভুজিয়া সেইটো নাপালোঁ। সেইকাৰণে বিকাজী ভুজিয়াটোকে ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ তাত থাকে তেনেকৈ ব্যৱহাৰ কৰিব। তাৰপিছত এতিয়া এয়া আমাৰ ৰেডি হৈ গ'ল। ইয়াত কিন্তু মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, যিহেতু এতিয়া গৰমটো বেছি। আপোনালোকে যদি মছলা ব্যৱহাৰ কৰিব পাৰে, কৰিব বিচাৰে মানে অকণমান চাট মছলা ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু অকণো মছলা ব্যৱহাৰ কৰা নাই। ইয়াতে আপোনালোকে যদিহে ডালিমৰ গুটি থাকে ব্যৱহাৰ কৰিব পাৰে, বা আপোনালোকৰ সোৱাদ অনুযায়ী যি ব্যৱহাৰ কৰে সেইটো আপোনালোকৰ ওপৰত কথা। আৰু আপোনালোকে চামুচখনে সোমোৱাতে ধৰিব পাৰিছে কিমান ধৰণে কোমল এই বৰাটো। আৰু এটা বনাইছোঁ যেতিয়া আপোনালোকক খাই দেখাই দিছোঁ, বহুত বেছি টেষ্টি হৈছিলে। আপোনালোকে এবাৰ ঘৰতে ট্ৰাই কৰিব। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ।